ভূমাফিয়াই ইয়াৰ পৰা মাটি নি বাহিৰত বিক্ৰী কৰিছে, কাৰাগাৰ কৰ্তৃপক্ষই গম নাপায়, সেইটো কেতিয়াও হ'ব নোৱাৰে। আৰু সেয়েহে জিলা আয়ুক্তগৰাকীয়ে এই বিষয়টো খুব গুৰুত্ব সহকাৰে লৈছে আৰু যোৰহাট জিলা আয়ুক্তগৰাকীয়ে তদন্ত যিহেতু ঘোষণা কৰিলে আৰু আজিৰ হয়তো তদন্তৰ প্ৰতিবেদন আহিব, তাৰ পাছতে স্পষ্ট হ'ব এই সমগ্ৰ ঘটনা, এই ক'লা কাৰবাৰৰ লগত কোন কোন আচলতে জড়িত হৈ আছিল। ভুলবোৰ ভুল বুলি কোৱাই ভুল হ'ল সাংবাদিকৰ, দুৰ্নীতিবোৰ উদঙাই দিয়াই অপৰাধ হ'ল ND24ৰ। নিধক মাটিৰ দালাল কৃষ্ণ গগৈ, দেৱজিৎ বৰবৰা গ্ৰেপ্তাৰ হ'বনে? সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাৰ ভাবুকি দিয়া কাৰাধীক্ষকৰ আঁৰত কোন? গাড়ীয়ে গাড়ীয়ে মাটি খান্দি উলিয়াই নি আছে কৃষ্ণ গগৈ আৰু দেৱজিৎ বৰবৰাৰ ডাম্পাৰ টিপাৰ এইসমূহ। ৰাজ্যৰ একমাত্ৰ মুকলি কাৰাগাৰখন খান্দি মাটিবোৰ বিক্ৰী কৰিছে কাৰাধীক্ষক শামছুল আলম শইকীয়াই। কাৰাগাৰ চলাবলৈ হেনো ধনৰ অভাৱ, দিছপুৰে হেনো ধন দিয়া নাই কাৰাগাৰ চলাবলৈ, যি কাৰণত পুখুৰী খান্দি মাছ পুহি বিক্ৰী কৰি সেই ধনেৰে কাৰাগাৰ চলোৱাৰ পাং পাতিছে কাৰাধীক্ষক শামছুল আলম শইকীয়াই। আৰু সেই নাটকৰ অংশস্বৰূপে নিজৰ পচন্দৰ এই দুই মাটি মাফিয়া কৃষ্ণ গগৈ আৰু দেৱজিৎ বৰবৰাক কোনো নিবিদা নকৰাকৈ ডাম্পাৰে ডাম্পাৰে মাটি খান্দি লৈ যাবলৈ দিছে কাৰাধীক্ষক শামছুল আলম শইকীয়াই। ND24ৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ এক প্ৰতিবেদনৰ পিছতেই দুষ্ট চক্ৰটোৰ টাৰ্গেট হৈ পৰিছে সাংবাদিকগৰাকী। প্ৰথমে দিলে ধনৰ লোভ দেখুৱাই বলে নোৱাৰি, তাৰ পিছত শামছুল আলম শইকীয়াই দিলে গোচৰ তৰাৰ ভাবুকি। কাৰণ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই জিলা আয়ুক্ত জয় শিৱানীয়ে নিৰ্দেশ দিলে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ। ACS বিষয়া অভিজিৎ গগৈয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্ত ঘোষণাৰ পিছতেই থৰহৰি কম্পমান মুকলি কাৰাগাৰখনৰ অধীক্ষক শামছুল আলম শইকীয়া, যি কাৰণত মানহানিৰ গোচৰ তৰাৰ ভাবুকি শামছুল নামৰ বিষয়াগৰাকীৰ। সোধা হৈছিল স্থানীয় বিধায়কক, নিবিদা নোহোৱাকৈ এনে কাম সম্ভৱ নে? আপোনালোকৰ পুখুৰী খান্দিবলৈ আঁচনি নাই নেকি? সঁচাকৈয়ে জেল চলাবলৈ ধন নাই নেকি? মই ডিচিৰ লগত কথা পাতিলোঁ, ডিচিয়ে ক'লে নাই ছাৰ, মই এই কথাটো গম পাইছোঁ, অলৰেডি আমি ইমিডিয়েটলি এইটো ষ্টপ কৰাইছোঁ। যে ওপুনীয়া জেলৰ কথাটো মানে এনেকুৱা হৈছে বুলি মই যিটো বুজি পাইছোঁ, তেওঁ কিবা এটা তাত পুখুৰী খন্দাৰ কথা কৈছিলে। কিন্তু তাত সেই পুখুৰী খন্দাৰ চলৰে এই বালিবিলাক মুঠৰ পৰা লৈ গৈছে। তাত দুষ্ট চক্ৰ এটা আছে আৰু ৰাইটলি ৰংলি মই ভাবোঁ যে জেইলাৰজনে তেনেকে মাটি বাহিৰলৈ লৈ যাবলৈ দিব নালাগিছিল। দিছে যেতিয়া মানে তেওঁ ফৰ্মেল এটা টেণ্ডাৰ কৰিব পাৰিলে, বিট কল কৰিব পাৰিলে যে এনেকে আমাৰ দিয়া যাব মাটি, তেওঁলোকে কোনে ৰেট দিয়ে দিয়ক, তেতিয়া হায়েষ্ট ৰেটক দিয়ক, তেওঁ সেই পইচা লৈ তেওঁ জেলৰ কাৰণে কাম কৰক। তেনেকুৱা ধৰণৰ কজ এটা কিন্তু এজন অফিচাৰে কৰিব নোৱাৰে। স্থানীয় বিধায়কৰ মতে অধীক্ষকগৰাকীৰ চিন্তা অসৎ, দুষ্ট চক্ৰ আৰু কাৰাগাৰ অধীক্ষকৰ গোপন বুজাবুজিত থাকিব পাৰে। নিজে হয়তো দায় দোষ সাৰিবৰ কাৰণেও কৰিব পাৰে, হয়তো তেওঁ সেই কথাটো কৈছে যদিও সেইটো কেমফ্লেজ হৈছে, সেইটো আগত ৰাখিছে, কিন্তু ভিতৰি হয়তো কিবা কথাই কৈছে এটা তাত মে বি চব কনস্পিৰেচি, মানে তেওঁলোকৰ মাজত কিবা এটা এলায়েন্স আছে। সেই কথাটো ষ্ট্ৰংলি ক'লে যে হয় আমাৰ ভুল হ'ল, গতিকে মই এতিয়াৰ পৰা বন্ধ কৰিম, তেনেকৈতো আপোনালোকক কোৱা নাই, সেইটো কোৱাটো উচিত। কাৰণ আজিকালি আমাৰ বহুত ধৰণৰ স্কিম আছে নহয়, খালি সেই স্কিমটো তেওঁলোকে চাব লাগিব, চোৱা চিতা কৰিব লাগিব। মোক কোৱা তেওঁ না পিছত গম পাই পেলাই তেওঁ ইজ অলছ' ভেৰি মাছ মানে ডিষ্টাৰ্ব হৈছে নিজেও যে এইটো কাম কেলে কৰিলে তেওঁ তেনেকে, আৰু নিশ্চয় হি উইল টেক সব নেচেচাৰী একশ্যন। প্ৰশ্ন হয়, দুৰ্নীতি কৰিব এওঁলোকে আৰু বাতৰি কৰিলে লাজ পায়। জিলা আয়ুক্তৰ অনুমতি নাই কোনো নিবিদা প্ৰক্ৰিয়া, নাই কোনো বিভাগীয় অনুমতিও নাই, মানে একোৱেই নাই। তাৰ পিছতো বৰ কথা কোৱাৰ সাহস চাওকচোন। ADC অভিজিৎ গগৈৰ তদন্তই ফাদিল কৰিব মুখাৰ আঁৰৰ মুখবোৰ। মুখ্যমন্ত্ৰীৰ হাতত থকা কাৰাগাৰ বিভাগক বদনাম কৰাৰ দুঃসাহস দেখি চকু কপালত উঠিছে বহুতৰ। এতিয়া মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লয় সেয়াহে গুৰুত্বপূৰ্ণ কথা। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ সহযোগত ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।